মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ সকলো জিলা সদৰত শুকুৰবাৰে পালন কৰে ধৰ্ণা কাৰ্যসূচী। অসাধু বেপাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা, ৰাজহুৱা বিতৰণ ব্যৱস্থা পুনৰ গঢ়ি তোলা, সিন্ডিকেট চক্ৰক উৎখাত কৰা আদি দাবীৰে কৃষক মুক্তিয়ে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত কামৰূপ মহানগৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰে। অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰে সংগঠনটোৱে। এই ক্ষেত্ৰত চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা ল'বলৈ দাবী জনায় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ধৈৰ্য কোঁৱৰে কয়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰে এতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ, নীলমণি সেন, তাৰপাছত আপোনাৰ যোগান মন্ত্ৰীজনে দেখিছোঁ আমি কিছুদিনৰ পৰা অবুল দবুল বকিবলৈ আৰম্ভ কৰিছে। যি সময়ত তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু সেই সময়ত তেওঁলোকে এনে কিছুমান পাতল ধৰণৰ কথা কৈ থকা দেখা গৈছে, যিটো জাতিটোৰ কাৰণে অসমৰ সমাজ জীৱনৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। ই অসমৰ সমাজ জীৱনত আটাইতকৈ ক্ষতি কৰিব। গতিকে দেখা যায় যে তৰুণ গগৈত যেতিয়া সমস্যা পায়, যেতিয়াই দেশখনত এটা সমস্যা হয়, ৰাজ্যখনত যেতিয়া এটা সমস্যা হয়, তেওঁ এনেকুৱা কিছুমান পাতল ধৰণৰ কথা কয়। গতিকে আমি ভাবোঁ এই পাতল ধৰণৰ কথাবোৰ তৰুণ গগৈয়ে বন্ধ কৰিব লাগে, কাৰণ ই জাতিটোক বিপথে পৰিচালিত কৰিব পাৰে। তেওঁ প্ৰত্যেকবাৰে দেখা যায় যে অন্য দিশে এই ৰাজনৈতিক কথাবোৰ অন্য দিশে ডাইলুট কৰি তেওঁ মানে ফচৌ ধৰণৰ কথা কৈ পিনি জাতিটোক বিভ্ৰান্ত কৰি তোলে, সমাজ জীৱনক বিভ্ৰান্ত কৰি তোলে। গতিকে খুব সোনকালে এই ধৰণৰ কথা বতৰাবোৰ অসমৰ মানুহেও জনা উচিত, তৰুণ গগৈ এনেধৰণৰ কথাবোৰ উপলব্ধি কৰা উচিত, আৰু তৰুণ গগৈও এজন মুৰব্বী হিচাপে বন্ধ কৰা উচিত। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।